নিৰ্দিষ্ট ঠাইত এই ধৰণৰ দলনি আচলতে দল ভেটাৰ পাছত এতিয়া মহিলাসকলে মাছ ধৰাৰ কাৰ্য আৰম্ভ কৰিছে। আমি দেখুৱাব বিচাৰিছোঁ জাকৈ খালৈ সকলোৱে মহিলাসকলৰ হাতত আছে। মটক জনগোষ্ঠীৰ অন্যতম পৰম্পৰা এই দল ভেটাই আচলতে তেওঁলোকক দেখুৱাইছে। তেওঁলোকে কৃষিজীৱী মানুহ আৰু এই কৃষিজীৱী মানুহখিনিয়ে বছৰৰ আগত তেওঁলোকে ৰাজহুৱাভাৱে ওলাই আহে আৰু বিশেষকৈ মহিলাসকলে ওলাই আহি এই মাছ ধৰে। বাইছা আইতা মানে বাইছা কি ক'ব? কি ক'ম, আমি আগৰ পৰা কওঁ মাছ পথাৰত বাই থাকোঁ, আগৰ পৰা এনেকৈ বাই থাকোঁ। আমি চলি আছে আমাৰ এনেকুৱা ধৰণৰকৈ চলি আছে। আমি এতিয়া মতা মানুহতো ইয়াত নাহে, আমি মাইকী মানুহে আহোঁ। এতিয়া আপোনালোকে তুলিবৰ কাৰণে আহিছে ইয়াত, সেইখিনি আমি ক'বলৈ আছে আৰু আপোনালোকে এইটো আপোনালোকৰ আগৰ পৰা আমি আজি ৭৭ চনত বিয়া হৈ আহিলোঁ, কৰিয়ে আছোঁ। আৰু আগতে নাজানো, মা ঘৰত আহিব ৭৭ চনত আহিছোঁ, তাৰ পৰা আমি মাছ মাৰি আছোঁ। এইধৰণে মাছ মাৰি মটক জনগোষ্ঠীৰ পৰম্পৰা মাছ ধৰি আছোঁ। ইয়াত মানে পুৰুষৰ স্থান নাই, পুৰুষৰ স্থান নাই। আগৰ পৰা আমি নাজানো কেনেকৈ ধৰণৰ আছিলে। আমি তেতিয়া বিয়া হৈ আহিব পৰা এইটোৱে কৰি আছোঁ, মহিলাসকলে কৰি আছোঁ, মাছ বাঢ়ে তেতিয়া কৰি আছোঁ। আমি সেয়া আহি আছোঁ। এই বাইদেউ অলপ আপোনাৰ আপুনি অলপ বেয়ান বাজি ঘূৰি দিয়ক, কি ক'ব? আমি এতিয়া মাজে মাজে আহি থাকোঁ মাছ বাবলৈ। এতিয়া সদায় মানে নাহোঁ, সময় নিমিলিলে মানে আমাৰ মুঠতে নাহোঁ। আমি এতিয়া সময় অকল মহিলাসকলে আহে। মানে কি বুলি কয়, আমি দল ভেটা দিওঁ বুলি কয়। মাছ পাওঁ মুঠতে গৰৈ, মাগুৰ, শিঙি, কাৰৈ, শিঙৰা এইবিলাকে মাছ পাওঁ। মানে ইয়াত আপোনালোকে যথেষ্ট ফূৰ্তি কৰা দেখিছোঁ। জানো ঘৰত ফূৰ্তি কৰিব নাপাওঁ যে, এতিয়া আমি দল ভেটা দিয়া আচলতে মুঠতে ফূৰ্তি কৰোঁ আৰু দল ভেটা। আমি আপোনালোকৰ ফূৰ্তিও চাম, লগতে মাছ ধৰাও চাম, আনন্দও চাম। কেমেৰাপাৰ্চন বিতুপনে সমগ্ৰ পৰিৱেশ দেখাই থাকিব। মই এই বাইদেউগৰাকী আছে, বাইদেউগৰাকীৰ ওচৰলৈ আহিছোঁ। বাইদেউ আপোনাৰ মুখত অথনিৰ পৰা আমি বিহু গীত শুনি আছোঁ। বাকীসকলে মাছ ধৰিব, আপুনি মাছ নাপাব। দেহি ঐ মাছ ধৰিবলৈ জাকৈ খালৈ নালাগে, হাতত ধৰি কুচলি থম। তোমাক ভাল পাবলৈ কত কি নালাগে, নিজে কথা পাতি যাম। আচলতে মটক জনগোষ্ঠীৰ মহিলাসকলৰ যি মাছ ধৰাৰ পৰম্পৰা, সমজুৱাভাৱে গাইগুটীয়াভাৱে নহয়, সমজুৱাভাৱে যি মাছ ধৰাৰ পৰম্পৰা, আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। এটা ঐতিহ্যপূৰ্ণ পৰম্পৰা দল ভেটা যি মাছ ধৰাৰ যি পৰম্পৰা, আৰু এয়া আচলতে অসমৰ কাৰণে নহয়, সমগ্ৰ বিশ্বৰ কাৰণে এক আপুৰুগীয়া সম্পদ।